চাওক মই এইটো ভোটাৰ লিষ্ট দেখুৱাইছোঁ আপোনালোকক আৰু এইখন ফটো দেখুৱাইছোঁ আপোনালোকক তো ফটোখন হৈছে এইখন লিষ্টৰ এই মানুহজন ভোটাৰ আই কাৰ্ডখন হেৰুৱাই গৈছে তো ইয়াৰ ভোটাৰ আই কাৰ্ডখন মই অৰিজিনেল বাৰকোড সহ মই বনাই দেখুৱাম আপোনাক এইটো ভিডিঅ'ৰ জৰিয়তে তো কপি পেষ্ট কৰি মই কেনেকৈ বনাম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ইয়াত বাৰকোড যিটো আছে বাৰকোডো মই জেনেৰেট কৰি দিম আৰু শেষত মই বাৰকোডটো স্কেন কৰি দেখুৱাম আপোনালোকক বাৰকোডটো কাম কৰিছে নে নাই আপোনালোকে নিজে চাব পাৰিব তো লেটছ গো আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ভিডিঅ' মই যেতিয়াই আপলোড কৰিম তেতিয়া আপোনালোকে সোনকালে পাই যায় তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে মই ব্ল্যাঙ্ক ভোটাৰ আই কাৰ্ডখন ওপেন উইথ পেইণ্টত ল'ম পেইণ্টত লোৱাৰ পিছত এইটো মই এনেকৈ আনিলোঁ আনাৰ পিছত এইটো ভোটাৰ আই কাৰ্ডৰ এপিক নম্বৰটো আপুনি NVSP ফাইলত গৈ সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত ডিটেইলছটো ওলাব ডিটেইলছটো ওলোৱাৰ পিছত নামকেইটা কপি কৰি লৈ সেই ব্ল্যাঙ্ক আই কাৰ্ডখনত পেষ্ট কৰি দিব ইয়াতে পেষ্ট কৰি দিব পেষ্ট কৰি দিয়াৰ পিছত এইখিনি লিখা আপুনি চাব ভোটাৰ আই কাৰ্ডত প্ৰথম অসমীয়া লিখাটো আপোনাৰ বল্ড নহয় এইটো ৰেগুলাৰ থাকে আপুনি ৰেগুলাৰ কৰি দিব ৰেগুলাৰ কৰি দি ইয়াতো সমানভাৱে য'ত যেনেকৈ থাকে সেনেকৈ বহাই দি আপুনি সেট কৰি ল'ব মই এইটো নামটো সেট হৈ গ'ল এতিয়া দেউতাকৰ নামটো সেট কৰি লওঁ এইটো কপি কৰি ল'লোঁ এতিয়া ইয়াত মই পেষ্ট কৰি দিম পেষ্ট কৰি দিয়াৰ পিছত এইটো সেট কৰি ল'ম এইটো বল্ড কৰি দিম আৰু এইটো ৰেগুলাৰে থাকিব চাওক ইয়াতে আহি গৈছে হৈ গ'ল এতিয়া তো এইটো মই এতিয়া সেভ কৰি ল'ম সেভ এজত গৈ মই এইটো সেভ কৰি ল'ম ডেস্কটপত সেভ কৰি ল'লোঁ এতিয়া মই এইটো বাৰকোডটো জেনেৰেট কৰিম গুগল ক্ৰমত গৈ বাৰকোডটো জেনেৰেট কৰি ল'ম চাওক এনেকুৱা ইণ্টাৰফেচ আহি গৈছে এইটো কোড 39 ফুল ASCII ইয়াতে ক্লিক কৰি দিম ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহি যাব ইয়াতে ডাটা বুলি লিখা আছে ইয়াতে মই এপিক নাম্বাৰটো পেষ্ট কৰি ল'ম পেষ্ট কৰি লোৱাৰ পিছত ইয়াতে দুটা মই ক্লিক কৰি দিলোঁ ক্লিক কৰি দি শ্ব' বাৰকোড ইয়াতে ক্লিক কৰি দিলোঁ ক্লিক কৰি দিয়াৰ পিছত চাওক বাৰকোডটো আহি গৈছে আপোনালোকে এইটো স্কেন কৰি চাব পাৰে ক্ৰপ কৰি লওঁ মই এইটো ক্ৰপ কৰি ল'লোঁ সেভ কৰা ভোটাৰ আই কাৰ্ডখন মই ফটোশ্বপলৈ ওপেন কৰি ল'ম চাওক ইয়াতে আছেই ইয়াতে আহি গৈছে হাফিজউদ্দিন আহমেদ
তাৰ পিছত এতিয়া কি কৰিম মই বাৰকোডটো যেটো আছে বাৰকোড যেটো মই বনাইছো এটো মই ইয়াতে কপি কৰি লম পিছত মই ইয়াতে আপোনাৰ কিবোৰ্ডৰ কম্পিউটাৰৰ কিবোৰ্ডৰ কন্ট্ৰোল ভি প্ৰেছ কৰিলে ইয়াতে আহি যাব ইয়াতে আহি গল এতিয়া এটো শিফট টু প্ৰেছ কৰি মই এটো ধুনিয়াকে মেজারমেন্ট কৰি লম মেজারমেন্ট কৰি লোৱাৰ পিছত এনে বগাখিনি মোক কাটি দিব লাগিব বগাখিনি এটো টুলে দি আপুনি ইয়াতে প্ৰেছ কৰাৰ পিছত এনেকৈ আহিব এনেকৈ আহাৰ পিছত বেক স্পেস মাৰাৰ পিছত আপোনাৰ এটো নহয় নাইকিয়া হৈ যাব তো নাইকিয়া হোৱাৰ পিছত মই এটো আকৌ সিলেক্ট কৰি লৈ এটো মই একেবাৰে বহাই ললো বহাই লোৱাৰ পিছত এটো সমানকে ইয়াতে বহাই দিলো এতিয়া চাওক বাৰকোডৰ যেটো যত যিমানখিনি সাইজ লাগে হেনেকুৱা হিমানখিনি সাইজে মই কৰি দিছো ইয়াৰ পিছত কি কৰিম এপিক নম্বৰটো আকৌ কপি কৰি লম কপি কৰিলে ইয়াতে মই পেস্ট কৰি দিম কন্ট্ৰোল ভি মাৰি পেস্ট কৰি দিলো পেস্ট কৰাৰ পিছত এতিয়া কি কৰিম ইয়াৰ এটা কাম আছে এটো আকৌ বল্ড কৰি লব বল্ড কৰি এটো ঠাইত বহাই দিব বহাই দিয়াৰ পিছত সিলেক্ট কৰি লব সিলেক্ট কৰি লোৱাৰ পিছত ইয়াতে আহি হৈছে এখিনি হৈ গল এনেকুৱা হৈ গল এটো এতিয়া মই ৰটেট কৰি লম रोटेट কৰি লোৱাৰ পিছত ইয়াত এটা কাম আছে এই ফটোটো ইয়াত পেস্ট কৰিব লাগিব তো মই ফটোটো স্ক্যান কৰি আছো সো ইয়াতে মই স্ক্যান কৰিলাম ফটোটো সো মোৰ স্ক্যান হৈ গৈছে স্কেয়ার কৰি লওঁ সো এইখিনি হৈ গ'ল সো এতিয়া মই এটো ইয়াৰ পৰা এইখিনি সিলেক্ট কৰি লৈ পেলাই কন্ট্ৰোল শিফট সি প্ৰেছ একেলগে প্ৰেছ কৰি দিয়াৰ পিছত এইটো পেজত আহি মই ইয়াতে কন্ট্ৰোল ভি কৰাৰ পিছতে এইটো পেস্ট হৈ যাব সব আহি গৈছে তো এইখিনি মই এৰো বিলাকৰ মাজত মই বহাই লম সব এনেকুৱা হৈ গল বাৰকোডটো সব আহি গৈছে এতিয়া এইখিনি মই যেটো কালাৰ আছে কালাৰটো অলপ ডিপ কৰি দিম ইয়াতে আপুনি এতিয়া মই ইয়াতে ফটোটো লগাই দিম আকৌ ফটোটো লগাই দিলো চাৰিওফালে সমানকে বহাই দিম হৈ গল তো বন্ধুসকল চাওক এটো ফ্ৰন্ট সাইডটো হৈ গল হৈ যোৱাৰ পিছত এতিয়া কি হয় পিছফালটো আছে পিছফালটো আপুনি গোটেইখিনি তো এডিট কৰিব নোৱাৰিব বহুত সময় লাগিব তো গতিকে আপুনি এইখন চাব যে তেওঁলোকৰ পৰিয়ালৰ
তেওঁলোকৰ পৰিয়ালৰ এটা ভোটাৰ আই কাৰ্ড হ'লে সেইটো পিছফালখন স্কেন কৰি ভালকৈ স্কেন কৰি এইটো আপুনি মেল জেণ্ডাৰটো চেঞ্জ কৰাই দি আপুনি বয়সখিনি চেঞ্জ কৰাই দি আপুনি সেইখিনি বেক চাইডটো বনাই ল'ব পাৰিব যে এইটো হ'ব বেষ্ট আপোনাৰ কাৰণে এইটো হ'ব বেষ্ট সময়টো কম লাগিব তো গতিকে মই এইটো তেওঁৰ ৱাইফৰ এটা আই কাৰ্ড আছে আই কাৰ্ডৰ পিছফালটো মই স্কেন কৰি লৈছোঁ তো হৈ গ'ল মই এইটো স্কেন হৈ গৈছে স্কেন চাওক এনেকুৱা হৈ গৈছে মোৰ এইটো ক্লিয়াৰ হৈ গৈছে তো ক্লিয়াৰ হোৱাৰ পিছত মই এইখিনি চিলেক্ট কৰি লৈ তাতে সেট কৰি ল'ম এতিয়া চিলেক্ট কৰি ল'লোঁ চিলেক্ট কৰি লোৱাৰ পিছত এইখিনি মই ইয়াতে ল'লোঁ এইটো আগততো হৈ গৈছে মই আগত এইখিনি প্ৰিণ্ট কৰিম তাৰপিছত ওপৰৰ সাইড ফ্ৰণ্ট সাইডটো প্ৰিণ্ট কৰি ল'ম চাওক ইয়াতে এইখিনিও অলপ কালাৰটো অলপ ডিপ কৰি ল'ব হৈ গৈছে চাওক এতিয়া মই এইটো ফিমেল আছে এইটো মই মেল কৰিম মেল কৰি দিম মেল কৰাৰ কাৰণে মই এটা পুৰানা ভোটাৰ আই কাৰ্ড উলিয়াব লাগিল এইটো ভোটাৰ আই কাৰ্ডৰ পৰা কপি কৰি লৈ মই ইয়াৰ জেণ্ডাৰটো চেঞ্জ কৰি ল'ম ইয়াৰ পৰা মই সিলেক্ট কৰি ল'ম চাওক এইখিনি মই সিলেক্ট কৰি ল'লোঁ সিলেক্ট কৰি লোৱাৰ পিছত এইখিনি মই আনি ইয়াতে বহাই দিম ইয়াতে বহাই পুৰা মিলি গৈছে লেখাৰ সাইজটো তো এইটো কালাৰ মিলাই ল'ম কালাৰটো মিলাই লোৱাৰ পিছত কি কৰিব ইয়াতে তাৰপিছত ইয়াতে এজটো মই এজটো তুলি দিম ইয়াৰ এজটো হ'ব 53 তো মই 53 এণ্টাৰ কৰি ল'লোঁ চাওক হৈ গ'ল এইটো বেক সাইডটো হৈ গ'ল মোৰ বেক সাইডটো হৈ গ'ল তো এতিয়া মই এইটো প্ৰিণ্টত দিম এইটো প্ৰিণ্টত দিম প্ৰিণ্টত দি দিলোঁ তো চাওক এইখিনি প্ৰিণ্টত গৈছে এতিয়া মই এইটো হেৰি কৰি লওঁ
মই এইটো প্ৰিণ্টত দি দিলোঁ সো প্ৰিণ্ট হোৱাৰ পিছত মই আপোনাক লাইভ প্ৰুফ কৰি দেখুৱাম যে এইটো বাৰকোডটো আপোনাৰ কাম কৰে নে নাই গোটেইখিনি মই ডিটেইলছ আপোনাক দেখুৱাম ভিডিঅ'টো গোটেইখিনি স্কিপ নকৰাকৈ চাই থাকিব তো চাওক বন্ধুসকল এতিয়া মই ইয়াক বাৰকোডটো স্কেন কৰি চাম দেখুৱাম আপোনালোকক এইটো বাৰকোডটো কাম কৰে নে নাই তো চাওক বাৰকোডটো কেনেকৈ স্কেন কৰিব পাৰোঁ আপোনালোকক দেখুৱাই দিওঁ এতিয়া চাওক মই ভোটাৰ আই কাৰ্ডখন যিটো বনাইছোঁ সেইটো স্কেন কেনেকৈ কৰিব যে এইটো অৰিজিনেল বাৰকোড হ'ল নে নাই তো তাৰ কাৰণে আমাক যাব লাগিব প্লে ষ্ট'ৰলৈ প্ৰথমতে আমি প্লে ষ্ট'ৰলৈ গৈ আছোঁ প্লে ষ্ট'ৰত গৈ মই ইয়াতে চাৰ্চ কৰি দিম ভোটাৰ হেল্পলাইন বুলি ইয়াতে লিখা আহিছে তলত লিখাই আহিছে ইয়াতে প্ৰেছ কৰি দিলোঁ প্ৰেছ কৰাৰ পিছত চাওক মোৰ ইয়াতে আগতে ইনষ্টল কৰা আছে গতিকে মই ইনষ্টল নকৰোঁ মই ইয়াতে অ'পেন কৰি ল'ম অ'পেন কৰি লোৱাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব তাৰপিছত আপুনি কি কৰিব ইয়াতে চাৰ্চ ইউৰ নেম ইন ইলেক্ট্ৰল ইয়াতে প্ৰেছ কৰি দিব ইয়াতে প্ৰেছ কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব ইয়াৰ পিছত তলত চাব আপুনি স্কেন বাৰকোড স্কেন এনেকুৱা আহি যাব তাৰপিছত ইয়াতে চাওক ধুনীয়াকৈ আহি গৈছে চাওক তো সব বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আকৌ এবাৰ চেক কৰি দিছোঁ ট্ৰাই কৰি দিছোঁ আপোনাক চাওক আপুনি এনেকৈ চাৰ্চ কৰি এনেকৈ যদি স্কেন কৰে তেনেহ'লে নহ'ব আপোনাক ইয়াত কি কৰিব লাগিব ইয়াত এনেকৈ স্কেন কৰিব লাগিব চাওক আহি গৈছে এনেকুৱাকৈ আহি গ'ল চাওক বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা যেতিয়াই মই ভিডিঅ' বনাম তেতিয়াই আপোনালোকে সোনকালে পাই যায়